Fa Sungkyang Fa Sotu Fa Tau Kamti Sudang Fa Sudang Fa Sufokapa Susenapa Suhonapa Supimapa Suhunu Suplenu Umorada Sorada Varado Kingo Rusdo Kingo Kubo Kingo Komokta Kingo Rajesh Kingo Lokhi Kingo Komolesha Kingo Jogesha Kingo Purna এই এনেকুৱা ধৰণৰ কথাবিলাক ইয়াত জড়িত হয় এটা একচুয়ালি এই তলাতল ঘৰটো কোনে বনাইছিল বা কোনে ডিজাইন কৰি দিছিল বা ৰাজমিস্ত্ৰী কোন আছিল বহু প্ৰশ্ন আহিছে প্ৰথমে ক'ব লাগিব এটা সময় 1751 to 69 সেই সময়ত যিজন স্বৰ্গদেউ আছিল ৰাজেশ্বৰ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ দিনতে তলাতল ঘৰটো নিৰ্মাণ কৰি উলিয়াইছিল মাটিৰ ওপৰত আছে 4 মহল মাটিৰ তলত আছে 3 মহল 12,000 পাইকে এক বছৰত এই তলাতল ঘৰটো নিৰ্মাণ কৰা যায় এতিয়া মূল কথাটো হ'ল কি আপচন একদম আঠখনীয়া মন্দিৰৰ বিশেষ বিশেষ বৈশিষ্ট্য আছে বায়ু বৰুণ ইন্দ্ৰ অগ্নি জল মৃষা ইথান আৰু বেদ এতিয়া আমি কিমান নম্বৰ মহলটোত গৈ আছো ৰাণীৰ প্ৰসাধন সামগ্ৰী মানে ক'ব গ'লে মেকআপ ৰুম এইটো ৰাণীৰ মেকআপ ৰুম আছিলে মানে সেইটো হৈছে ন্যায় সুধা ফুকনচৰা তাৰ ওপৰত শাল কাঠৰ খুঁটা দি ওপৰত খেৰৰ ঘৰ আছিল আৰু তলতো হৈছে ৰাজভঁৰাল সেই সিফালে আছে মিঠা পুখুৰী আৰু সেই মাটিডৰা পাৰ হৈ সিফালে যিটো অংশ আছে সেইখনতে এখন দুৱাৰ আছে যাক কোৱা হয় পানী দুৱাৰ সেই পথাৰডৰা মাটিমাহ এইবিলাক স্নেল চেল শামুকৰ বাকলি দেখিছেনে শামুকৰ বাকলি গুড় মেথি বেল শিলিখা চূণ এইবিলাক দিয়ে বস্তুবিলাক এইবিলাক বৰালি মাছ আছে শামুকৰ বাকলি আছে এইখিনি বালি নহয় চুৰকি হয় এইটো কম্প'জ কৰি এই বস্তুটো বনোৱা হৈছে ৰজাৰ শুৱনি কথা বেডৰুম আৰু সাধাৰণতে এই কালাৰটো যদি বগা হৈ থাকে তেতিয়া জানিব মানে যদি বেছি পোহৰ পৰা বগা ফাললৈ বস্তুৰ কালাৰটো আহি থাকে সুৰংগৰ ফালে গৈ আছো ন হয় ইয়াৰ ভিতৰ ফালে আছে তাৰ যিটো আছে ভিতৰ ফাললৈ আছে মাটিৰ ওপৰত আছে সেইকাৰণে কৈছে অষ্টকোণাল চকৌমা ৰং ৰক্ত দীঘল আছে এইকাৰণে পাতৰ ফালে যদি স্মৰণ কৰে আপোনাৰ ডিগ্নিটি আৰু পাৱাৰটো বাঢ়ি থাকে লাইন করতে